হয়, বৰ্তমান মই উপস্থিত আছোঁ চিলাপথাৰত আৰু ইয়াত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ইয়াৰ স্থানীয় ৰাইজে। হয়, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চিলাচুকী আৰু মালনীপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰায় 20টা গাঁৱৰ মানুহে ভূমি পট্টা আৰু ভূমি জৰীপৰ ব্যৱস্থা চৰকাৰে নকৰাৰ কাৰণে এনেদৰে ইয়াত ওলাই আহিছে। দলে বলে ওলাই আহিছে ইয়াৰ স্থানীয় ৰাইজ। আচলতে ক'ব লাগিব প্ৰতিকূল বতৰকো নেওচি ইয়াৰ স্থানীয় ৰাইজে অসম চৰকাৰে আজিলৈকে তেওঁলোকৰ ভূমি পট্টনৰ ব্যৱস্থা নকৰাৰ কাৰণে প্ৰায় 20টা গাঁৱৰ ৰাইজে আজি ইয়াত গোট খাইছে। চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন ধৰণৰ শ্লোগান দিছে, হাততে প্লেকাৰ্ড লৈ আহিছে। আচলতে চিলাপথাৰ অঞ্চলৰ চিচিবগাঁও ৰাজহ চক্ৰৰ জিপু ঘাগৰাৰ প্ৰায় 20টা গাঁও ভূমি পট্টা বা ভূমি জৰীপৰ ব্যৱস্থা নকৰাৰ কাৰণে ক্ষুব্ধ হৈ পৰিছে ইয়াৰ স্থানীয় ৰাইজ। ইয়াত আজি প্ৰতিবাদী ৰাজহুৱা সভা অনুষ্ঠিত কৰিছে আৰু লগে লগে আপোনালোকে দেখিছে স্থানীয় ৰাইজে যেনেদৰে গোট খাইছে। মই ইয়াৰ সামগ্ৰিক দৃশ্য দেখাবলৈ প্ৰয়াস কৰিছোঁ। মালনীপুৰ আৰু চিলাচুকী গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত এনেদৰে প্ৰতিকূল বতৰকো নেওচি ৰাইজ ওলাই আহিছে আৰু চৰকাৰৰ বিভিন্ন ধৰণে তেওঁলোকে ৰাজহ বিভাগক বিভিন্ন ধৰণে তেওঁলোকে ইয়াত ক্ষোভ প্ৰকাশ কৰিছে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ লগতে মালনীপুৰ আৰু চিলাকুটি আঞ্চলিক সমিতিয়ে আমি বাৰে বাৰে আমি দাবী জনাই আহিছোঁ। আপোনালোকে গম পায় যে এই মালনীপুৰ আৰু চিলাকুটি অঞ্চলৰ প্ৰায় 16খন গাঁৱৰ প্ৰায় 1500 পৰিয়ালে এতিয়াও মাটিৰ পট্টাৰ বাবে আবেদন জনাব পৰা নাই। এই অঞ্চলৰ যি গাঁওসমূহ ইতিমধ্যে আপোনালোকে গম পালে যে মালনীপুৰ আৰু চিলাকুটি গাঁও পঞ্চায়তৰ এই গাঁওসমূহ আমি বিভিন্ন সময়ত দাবী জনাইছোঁ, কিন্তু তেওঁলোকে বাৰে বাৰে বৰ্ডাৰৰ ইছ্যু দেখুৱায় বা NC ভিলেজ বা আপোনাৰ বনাঞ্চল বুবি তেওঁলোকে কৈ মেলি মানে মাটিসমূহ জৰীপ কৰা নাই। তাৰ ফলত এই লোকসকলে ইয়াত পট্টাৰ বাবে আবেদন জনাব পৰা নাই। আমি যেতিয়া বসুন্ধৰা এক আৰম্ভ হৈছিলে সেই সময়তো আমি এই দাবী আমি জনাইছিলোঁ প্ৰশাসনক। তেখেতসকলে কৈছিলে যে বসুন্ধৰা 2 যেতিয়া আৰম্ভ হ'ব তাৰ আগে আগে আমি ভূমি জৰীপ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। বসুন্ধৰা 2 পাৰ হ'ল, বসুন্ধৰা 3 আহিলে। সেই সময়তো তেখেতসকলে একেই কথা ক'লে। এতিয়া বসুন্ধৰা 3 উকলি যোৱাৰ মানে সময়। এতিয়া তেখেতসকলে আমি গম পোৱা মতে ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখলৈকে সময়সীমা বঢ়াইছে, কিন্তু এতিয়াও যিহেতু ভূমিসমূহ জৰীপ কৰা নাই সেইবাবে আমি যে ভাবিছোঁ যে এই ভূমিসমূহ যিহেতু তেওঁলোকে জৰীপ কৰা নাই 15 তাৰিখৰ আগে আগে পট্টা দিয়া মানে তেওঁলোকে মানে সম্ভৱ নহয়। সেয়ে আমি চৰকাৰে যি প্ৰতাৰণা আমাক কৰি আছে বাৰে বাৰে, আমাৰ এই DC অফিচে হওক বা চাৰ্কুল অফিচাৰে বা আমাৰ বিভাগীয় কৰ্তৃপক্ষই যে প্ৰতাৰণা কৰি আছে এই অঞ্চলৰ বসবাস ৰাইজসকলক, সেইবাবে আমি ৰাইজসকলক লগত লৈ আজি এখন ৰাজহুৱা সভা আমি আহ্বান জনাইছিলোঁ। ইয়াত খবৰ উদ্দেশ্য আছিলে আমি ৰাইজক সজাগ কৰাৰ বিষয়ে আমি ৰাইজক অৱগত কৰাৰ। পুনৰ আমি দাবী জনাইছোঁ যে চৰকাৰক যে তেখেতসকলে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। যদি তেখেতসকলে আমাৰ লগত যদি আলোচনা কৰি এই অঞ্চলসমূহ যদি জৰীপ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে, আমি পঞ্চায়ত ইলেকশ্যনৰ সমান্তৰালত আমি চাৰ্কুল অফিচত আমি ধৰ্ণা কাৰ্যসূচী আমি গ্ৰহণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। যদি তেখেতসকলে তেতিয়াও যদি এই ভূমিসমূহ জৰীপ নকৰে, আমি 26 চনৰ বিধানসভা ইলেকশ্যনৰ আগে আগে আমি মানে গণতান্ত্ৰিক আন্দোলন আমি ডাঙৰকৈ আমি গ্ৰহণ কৰাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু যদি তাতো যদি তেওঁলোকে এই বিষয়সমূহ যদি সমাধান নকৰে, আমি গোটেই ৰাইজক লগত লৈ আমি মানে প্ৰতি পৰ্যায়ত কোনখন চৰকাৰক আমি ভোট প্ৰদান কৰিলে এই সমস্যাসমূহ সমাধান হ'ব এই বিষয়ে আমি তেখেতৰ লগত আলোচনা কৰিম। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মালনীপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু চিলাচুকী আঞ্চলিক সমিতিৰ সহযোগত আমি আজিৰ এই কাৰ্যসূচীখন হাতত লৈছোঁ। ইয়াত মালনীপুৰ আৰু চিলাচুকী অঞ্চলৰ 15 পৰা 17খন গাঁও এনেকুৱা আছে যিখন গাঁৱত আজিলৈকে চৰকাৰে কোনো ধৰণৰ মাটি জৰীপ কৰাৰ সিদ্ধান্ত লোৱা নাই আৰু কোনো ধৰণৰ তেনেকুৱা কাৰ্যসূচী হাতত লোৱা আমি দেখিবলৈ পোৱা নাই। গতিকে সেইকাৰণে আমি ইয়াত ৰাইজ আৰু ক্ষুব্ধ হৈছে, ৰাইজে হতাশাত ভুগি আছে। আমাৰ মাটি আমাৰ অধিকাৰ, ৰাইজৰ সেইটোৱে এটা শ্লোগান আৰু সেইটো শ্লোগান আমি হাতত লৈ মেলি আমি 17খন গাঁৱক আজি একেখিনি ঠাইত আমি 2025মান ভোটাৰসকলক ইয়াত একগোট কৰি আজি বৃহৎ ৰাজহুৱা সভা আমি এখন পাতিছোঁ। আৰু সেই ৰাজহুৱা সভাৰ পৰা আমি চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ যে অনাগত 2026 চনৰ ভোটৰ আগে আগে 2026 বিধানসভা ইলেকশ্যনৰ আগে আগে যদি আমাৰ এইখিনি মাটি যদি জৰীপ কৰি আমাৰ ভূমি পট্টা প্ৰদান কৰা দাবী যদি চৰকাৰে কামবোৰ হাতত নলয়, তেনেহ'লে আমি 2026 ভোট বৰ্জন কৰাৰ ব্যৱস্থা কৰিম। অন্যথা হ'লে আমি চিচিবৰগাঁও চাৰ্কুল অফিচ হওক ইয়া ধেমাজি জিলা DC অফিচ হওক, আমি DC অফিচত ধৰ্ণা গণতান্ত্ৰিক আন্দোলন কৰাৰ ব্যৱস্থা কৰিম। যাতে তাৰ উপৰিও নহয় আমি গুৱাহাটীলৈ আমি গৈ মেলি হ'লেও এই ব্যৱস্থা
ব্যৱস্থাৰ আমি কাৰ্যসূচীবোৰ হাতত লোৱাৰ আমি এটা সিদ্ধান্ত লৈছোঁ আজি যিমান আমাৰ এই মাজত ৰাইজ উপস্থিত হৈছে ৰাইজৰ যি অসুবিধা মাটি সকলোতকৈ ডাঙৰ বস্তু আৰু মাটিয়ে আমাক লাগিব ৰাইজে সেইটোৱে বিচাৰি আছে আৰু ৰাইজৰ কাম হ'ব লাগিব বুলি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু ফালৰ পৰা আমি সেইটোৱে ক'ব বিচাৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত